এটি শান্ত নিৰিবিলি প্ৰাকৃতিক পৰিৱেশৰ মাজত এয়া হৈছে বৰদোৱা সত্ৰৰ বাটচ'ৰা। আৰু আজি আমিও সময় সুবিধা পাই বৰদোৱালৈ আহিলোঁ। আৰু বৰদোৱাৰ চাৰিওফালে আমি অসমৰ বিভিন্ন স্থানৰ পৰা অহা বৈষ্ণৱ ভকত, আই মাতৃ, বাপ বান্ধৱ সকলোৰে মাজত যিটো ভকতিৰ পৰিৱেশ আমি দেখা পালোঁ, যিটো সমাহিত আচৰণ দেখা পালোঁ, সঁচাকৈয়ে আপ্লুত। আৰু এই সন্মুখভাগত দেখুৱাইছোঁ আকাশী গংগা নামেৰে নামাংকিত অতীতৰ পৰাই এই বৃহৎ পুখুৰীটো। আৰু এই পুখুৰীটোৰ দৰে শান্ত, ধীৰ স্থিৰ অসমীয়াৰ সমাজ জীৱনৰ কল্পনা কৰি থৈছিল গুৰুজনাই। আৰু সেইদৰেই এনে গুৰুৰ গম্ভীৰ পৰিৱেশ যাতে ভৱিষ্যতেও বিৰাজ কৰে, সেই কথাটো চিন্তা কৰিয়ে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত একশৰণ নাম ধৰ্মৰ পাতনি মেলিছিল। আৰু তেওঁ বুজি পাইছিল অসমীয়া সমাজ জীৱনক টিকি থাকিবলৈ হ'লে এটা আদৰ্শৰ প্ৰয়োজন। আৰু সেই আদৰ্শ হৈছে অহিংস আদৰ্শ, ইজনে সিজনক ভাল পোৱাৰ আদৰ্শ। সেয়া ধৰ্মৰ অচিলাৰেই হওক বা নিজৰ জীৱন দৰ্শনৰ অচিলাৰেই হওক, মহাপুৰুষ গুৰুজনাই আমাৰ অসমীয়া সমাজ জীৱনক দি থৈ যাবৰ কাৰণে চেষ্টা কৰে।